মই এইবাৰ ফাইনেল MBBSৰ এক্সামত গোটেই অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। মই অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হয় আৰু মই নলবাৰীৰে বাসিন্দা। মোৰ লগতে চাৰিটা ছাবজেক্ট মেডিচিন, চাৰ্জাৰী, অবষ্টেটিক, গাইনেকলজি আৰু পিডিয়াট্ৰিক্স বিভাগত অনাৰ্ছ মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। ৰিজাল্টটো পাই মই সঁচাকৈ বহুত আনন্দিত। এই জাৰ্ণিটোত মোৰ মা, দেউতা আৰু শিক্ষকসকলে বহুত হেল্প কৰিছিলে। লগতে আমাৰ কলেজৰ প্ৰধান অধ্যক্ষ মহোদয় ডক্টৰ সঞ্জীৱ কাকতি ছাৰেও বহুত সহায় কৰিছিলে। আৰু আগলৈও মোৰ এই চিকিৎসা বিভাগত আগলৈ আগবাঢ়ি যাবলৈ কাৰণে বহুত হেঁপাহ আছে আৰু ৰোগীবোৰৰ কাৰণে যাতে ভাল এটা চিকিৎসা প্ৰদান কৰিব পাৰোঁ সেইটো বহুত ইচ্ছা আছে। আৰু মোৰ ফালৰ পৰা এইটো বহুত চেষ্টা কৰিম যাতে গাঁৱলীয়া অঞ্চল বা আমাৰ নলবাৰীৰ যিমান পাৰোঁ আগবঢ়াই লৈ যাব পাৰোঁ। আৰু পিছলৈ মোৰ মেডিচিন বিভাগত পষ্ট গ্ৰেজুৱেশ্যন কৰিব মন আছে। সেইটোৱে আৰু ৰিজাল্টটো শুনি মোৰ বহুতেই ভাল লাগিছে। নমস্কাৰ। আজি যিটো মোৰ ল'ৰা প্ৰীতম ডেকাই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অল আছামৰ হৈ যিটো ফলাফল দেখুৱালে তাৰ কাৰণে সঁচাকৈ আমি আনন্দিত। মোৰ ল'ৰাটো সৰুৰ পৰাই অকণমান তেনেকুৱা মেডিকেল লাইনত যাবৰ কাৰণে অলপ আগ্ৰহ আছিল। সিয়াৰ আশা আছিল যে সমাজৰ হৈ দেশৰ হৈ চিকিৎসা কৰি যাতে সমাজক বা দেশক আগবঢ়াই নিব পাৰে। সিয়াৰ সৰুৰ পৰা যিটো হেবিট আছিলে সেইটো বৰ এক্সেপশ্যনেল আছিলে। সি সৰুৰ পৰাই VKV স্কুলত পঢ়িছিলে। তাতো সি গোটেই স্কুলত শিক্ষয়িত্ৰীৰ পৰা মৰম আদৰ বুটলিবলৈ সক্ষম হৈছিলে। বিভিন্ন দিশত পুৰস্কাৰ সংগ্ৰহ কৰিব পাৰিছিলে। ঠিক তেনেদৰে গৈ যেতিয়া মেট্ৰিক পাছ কৰিলে, তাৰপিছতে এণ্ট্ৰেঞ্চ দিলে নীটৰ, তাতেও স্থান দখল কৰিবলৈ সক্ষম হ'লে। আৰু তাৰপিছতে AMCত চিট পালে। আৰু চিট পোৱাৰ পিছত ফাৰ্ষ্ট ইয়াৰৰ যিবিলাক পৰীক্ষা হয়, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ সকলোতে সি টপাৰ হ'বলৈ সক্ষম হৈছিলে। আৰু তাৰপিছত এই টপাৰৰ লগতে ষ্টেট লেভেলত অল আছামৰ হৈ থাৰ্ড আৰু ফ'ৰ্থ হ'বলৈ সক্ষম হৈছিলে। আৰু এইবাৰ MBBS ফাইনেলত সি ফাৰ্ষ্ট হ'বলৈ সক্ষম হ'ল। তাৰ কাৰণে আমি যথেষ্ট সুখী। আমি গাৰ্জেন হিচাপে, মাতৃ হিচাপে মই সঁচাকৈ আনন্দিত হৈছোঁ। মোৰ ল'ৰাৰ যিটো গুণ, সেই গুণটো সঁচাকৈ মই প্ৰশংসনীয় আৰু ক'বই লাগিব। সেই ল'ৰাৰ যিটো পঢ়াৰ যিটো হেঁপাহ, উৎসাহ, আচলতে আমি গাৰ্জেন হিচাপে সদায় এনেকুৱাই পুত্ৰ বা এনেকুৱাই সন্তান বিচাৰোঁ। সদায় সি সময়মতে নিজৰ যিখিনি পঢ়াৰ যিখিনি নিয়ম, পঢ়াৰ যিখিনি দিশ, সেই দিশখিনি সদায় সি নিজে ঠিকে ৰাখিছিলে। সি কোনো সময়তে সি অবাবত সময় নষ্ট কৰা নাছিলে। আৰু এনেকুৱা এটা মনত উৎসাহ আছে যে পিছলৈ গৈ সি যাতে ভাল এটা পোষ্টত থাকিব পাৰে আৰু AMCৰ পৰা নাম উজ্জ্বলাব পাৰে। আৰু লগতে অসম দেশৰ হৈ সি যেন এজন ভাল প্ৰশংসনীয় এজন ডক্তৰ হিচাপে ওলাই আহিব পাৰে, তাৰে আশা ৰাখিছে। গতিকে মই মাতৃ হিচাপে মই সদায় গৌৰৱান্বিত যে আমাৰ নলবাৰীৰ এটা গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ লগতে সমাজৰ লগতে নলবাৰীবাসীয়ে গোটেই গৌৰৱ অনুভৱ কৰিছে। গতিকে মই সাধাৰণতে কামৰূপ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু আমাৰ কলেজৰো সকলো শিক্ষয়িত্ৰীসকলো আমাৰ ঘৰলৈ আহি ইয়াক উৎসাহ উদ্দীপনা যোগাইছে। যোৱাকালি ৰিজাল্ট দিছিলে আৰু সেই ৰিজাল্টত সকলো আমাৰ ঘৰলৈ আহি সিক যি উৎসাহ উদ্দীপনা জগালে তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত। আৰু এনেকৈ যাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।